চতুৰ্থ বাৰ্ষিক আন্তঃক্লাব তামুলপুৰ জিলা ক্ৰিকেট প্ৰতিযোগিতাৰ শুভাৰম্ভ। তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হয় চতুৰ্থ বাৰ্ষিক আন্তঃক্লাব ক্ৰিকেট প্ৰতিযোগিতা। সৰ্বমুঠ 8টা দলে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাখনি আজি পুৱাৰ ভাগত পতাকা উত্তোলন কৰে ক্ৰমে BTR MCLA তথা তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ সভাপতি হেমন্ত কুমাৰ ৰাভা আৰু ক্ৰীড়া সংগঠক আলাউদ্দিন আহমেদে। ইয়াৰ পিছতে বৃক্ষৰোপণ কৰে তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ কাৰ্যকৰী সভাপতি দেবেন দাস, সম্পাদক ধ্ৰুৱজ্যোতি ঠাকুৰীয়া, ক্ৰীড়া সংগঠক খবিৰুদ্দিন চৌধুৰী আৰু ক্ৰিকেট প্ৰশিক্ষক পৰাগ বৰ্মনে। খেলপথাৰ উদ্বোধন কৰে দৰঙাজুলি ব্লক UPPLৰ সভাপতি ৰাফেল দৈমাৰীয়ে। চতুৰ্থ বাৰ্ষিক আন্তঃক্লাব তামুলপুৰ জিলা ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ খেলখন উদ্বোধন কৰে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে। ধন্যবাদ জানাইছোঁ তামুলপুৰ জিলা ক্ৰিকেট এছ'চিয়েশ্যনৰ তৰফৰ পৰা। আমাৰ ইয়াতে 8টা দলে যোগদান কৰিব আৰু 8টা দল যোগদান মানে আমাৰ অলৰেডি 8টা দল ফিটিঙে আছে। আজি আমি 4টা বছৰত ভৰি দিছোঁ। এই 4টা বছৰত আমি 8টা দলক লৈ আমি লীগখন পাতি থাকোঁ। এইবুলি আমি এটা চিন্তা চৰ্চা কৰা হৈছে। আমি 2টা পৰ্যায়ত আমাৰ লীগখন আমি অনুষ্ঠিত কৰিম। প্ৰথমতে আমি under-19 এই ছিষ্টেমটোতে আমি আগবাঢ়িছোঁ লীগখনৰ কাৰণে, আৰু লীগখন আমি আমাৰ তামুলপুৰ জিলাৰ বিভিন্ন ঠাইত বিভিন্ন খেলপথাৰত আমি ৰোটেশ্যন কৰাৰ কাৰণে আমি এটা মানে চিন্তা চৰ্চা কৰি আছোঁ, আৰু তাৰ আমি ব্যতিক্ৰম কৰা নাই। আমি উদাহৰণস্বৰূপে প্ৰথমতে আমি উলুবাৰী খেলপথাৰত আমাৰ এই লীগখন আৰম্ভণি কৰিছিলোঁ। তাৰপিছত দ্বিতীয়খন খেল আমি লতিবাৰী খেলপথাৰত আৰম্ভ কৰিছিলোঁ, আৰু তৃতীয়খন আমি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আমি অনুষ্ঠিত কৰিছোঁ, আৰু চতুৰ্থখন অৰ্থাৎ আজিৰ যিখন খেল, আজিৰ এই গুৰুত্বপূৰ্ণ আমাৰ লীগ প্ৰতিযোগিতাখন আমি তামুলপুৰ ক্ৰিকেট সন্থাৰ জৰিয়তে কুমাৰীকাটাৰ বিভিন্ন উদ্যোগী ব্যক্তিক হাতত লৈ বা কুমাৰীকাটাৰ আমাৰ যিসকল অগ্ৰণী ব্যক্তি আছে খেলৰ দিশত ক্ৰিকেটৰ দিশত তেখেতসকলক আগত লৈ আমি কুমাৰীকাটা য়ং স্পৰ্টিং 11ৰ বেনাৰত আমি আজি এই ক্ৰিকেট লীগখন ইয়াতে কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰিবলৈ আমি হাতত লৈছোঁ। আৰু আমি আশা ৰাখিম আমাৰ আজিৰ এই লীগখন আৰম্ভণিৰ পৰা শেষলৈকে, অৰ্থাৎ আমি অহা 2 ফেব্ৰুৱাৰী তাৰিখলৈকে আমাৰ এই লীগখনৰ আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু ইয়াৰ ভিতৰতে আমি আশা ৰাখিম আমাৰ যিসকল দলৰ যিসকল ক্লাবৰ খেলুৱৈসকলে ইয়াতে তেখেতসকলৰ প্ৰতিভা বিকাশ কৰিব, আৰু তাৰ মাধ্যমেদি আমি মানে সুন্দৰ এটা আমি ক্ৰিকেট দল আমি আসাম লেভেলত আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰাকৈ আমাৰ এই লীগৰ মাধ্যমেদি আমি এটা টিম আমি চিন্তা চৰ্চা কৰিছোঁ। আমি দলটি মানে সম্পূৰ্ণ মজবুত কৰাৰ কাৰণে বা অসমৰ ক্ৰিকেট জগতত আমাৰ তামুলপুৰক এটা সুনাম কঢ়িয়াই অনাৰ বাবে আমি আপ্ৰাণ চেষ্টা কৰি আছোঁ, আৰু তাৰ আজি ব্যতিক্ৰম কৰা নাই, আৰু তাৰেই আমি প্ৰয়াস আজি কুমাৰীকাটাত আমি হাতত লৈছোঁ। আৰু আমি ভাবিম আপোনালোকৰ সহযোগিতা, ৰাইজৰ সহযোগিতা আৰু উঠি অহা চামৰ সহযোগিতা তথা তামুলপুৰ জিলাৰ ক্ৰিকেট অনুৰাগী ৰাইজৰ আমি একাগ্ৰতাত বা তেখেতসকলৰ প্ৰয়াসত বা তেখেতসকলৰ আশীৰ্বাদত আমি আশা ৰাখিম তামুলপুৰ জিলা ক্ৰিকেটৰ ক্ষেত্ৰত আমি যথেষ্টভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ম। তামুলপুৰৰ পৰা সুমন গড়টোলা ৰিপৰ্ট, অসম টুডে।